মই প্ৰথমে উল্লেখ কৰিব বিচাৰিছোঁ এইটো যে এইগৰাকী প্ৰভাৱশালী ব্যক্তি শ্যামকানু মহন্তক CID বা SITয়ে কি পৰ্যায়লৈকে লৈ যাব পাৰে অৰ্থাৎ তদন্ত প্ৰক্ৰিয়াটো কি পৰ্যায়লৈকে লৈ যাব পাৰে তাক লৈ কিন্তু বৰ্তমান কিছু প্ৰশ্ন আমাৰ আছে আৰু এই কাৰণেই আছে যে এইগৰাকী শ্যামকানু মহন্তৰ বিৰুদ্ধে যিহেতু আজি 8টা দিন আজি উকলিব গতিকে এই 7টা দিন উকলি যোৱাৰ পিছতো জুবিন গাৰ্গৰ মৃত্যু যেহেতু এক ৰহস্য আৰু ৰহস্যৰ প্ৰধান অভিযুক্ত আছিল শ্যামকানু মহন্ত আৰু এইগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই দুগৰাকী অভিযুক্ত ব্যক্তিক আজি 8 দিনত ভৰি দিলে আজি পৰ্যন্ত অসমত আহি তেওঁলোক উপস্থিত নহল কিয় আৰু দ্বিতীয়টো কথা CID দল বা SIT গঠন কৰি দিছিল যেহেতু SITয়ে কি পৰ্যায়লৈকে বৰ্তমান তদন্ত কৰিছে যেহেতু মই উল্লেখ কৰিছোঁ যে মই শ্যামকানু মহন্তৰ যিটো বাসগৃহ সেই বাসগৃহটোত যেহেতু 1 বজাৰ পূৰ্বৰে পৰা SITৰ এটা বৃহৎ দলে CID যিসকল বিষয়া আছে সেই CID বিষয়াসকলৰ সহযোগত SIT যিটো দল আছে সেই SIT দলটো 1 বজাৰ পূৰ্বে এইটো বাসগৃহত সোমাইছে তেওঁলোকে আজি যিটো ৰাজপ্ৰসাদ সদৃশ অট্টালিকা আছে যিটো অট্টালিকা আচলতে শ্যামকানু মহন্তই কি ধৰণে বনালে এই অট্টালিকা বনাবৰ বাবে অৰ্থাৎ এগৰাকী ব্যক্তি কিমান প্ৰভাৱশালী হ'ব লাগিব কিমান ধনী হ'ব লাগিব এই বিষয়খিনি পুনৰ উল্লেখ কৰিবলগীয়া বিষয় নহয় সেয়া প্ৰতিগৰাকী দৰ্শকে জানে এটা ৰাজপ্ৰসাদ সদৃশ 3 মহলীয়া এটা অট্টালিকা যিটো ৰাজপ্ৰসাদৰ দৰে গতিকে এই অট্টালিকা বনোৱাৰ বাবে যিগৰাকী শ্যামকানু মহন্ত ইতিমধ্যে সকলোৱে এগৰাকী হৈছে ফেষ্টিভেল আয়োজন কৰা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে ফেষ্টিভেল অৰ্থাৎ যিসমূহ তেওঁ আয়োজন কৰে মিউজিক ফেষ্টিভেলে হওক বা আন যি ফেষ্টিভেল আয়োজন কৰে ৰঙালী কৰে নৰ্থ ইষ্ট ফেষ্টিভেল কৰে এই ফেষ্টিভেল কৰাৰ নামত চৰকাৰৰ অৰ্থাৎ ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰৰ পৰা তেওঁ ধন লৈ যায় স্পন্সৰশ্বিপ নিয়ে গতিকে এইগৰাকী শ্যামকানু মহন্তই এনেধৰণৰ কাম কাজৰ বাবে বা এনেধৰণৰ ফেষ্টিভেলৰ নামত চৰকাৰৰ পৰা যথেষ্ট টকা অৰ্থাৎ কোটি কোটি টকা চৰকাৰৰ পৰা নিছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ইতিমধ্যে কৈছে যে এইগৰাকী শ্যামকানু মহন্তৰ যি অনুষ্ঠান সেই অনুষ্ঠানত কোনো ধৰণৰ ফাণ্ডিং নকৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰ চৰকাৰ হওক এতিয়াৰ পৰা কোনো ধৰণৰ তেওঁক ফাণ্ডিং নকৰে কিন্তু কথা হ'ল যে এইগৰাকী শ্যামকানু মহন্ত যিগৰাকী প্ৰভাৱশালী ব্যক্তি এইগৰাকী ব্যক্তিক বছৰ ধৰি চৰকাৰে আচলতে চৰকাৰী একাংশ যি বিভাগ আছে সেই বিভাগসমূহে এনেধৰণৰ ফেষ্টিভেল আয়োজন কৰিবৰ বাবে ইমান আচলতে বৃহৎ একোটা ধনৰ যি পৰিমাণ সেই ধন আচলতে যোগান ধৰে কিয় বা কিহৰ স্বাৰ্থত এইগৰাকী প্ৰভাৱশালী ব্যক্তিক যেহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছিল এইগৰাকী শ্যামকানু মহন্তৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল গতিকে এই ফেষ্টিভেলত যোৱাৰ পাছতেই অনাকাংক্ষিতভাৱে মৃত্যু হৈছিল আৰু এই অনাকাংক্ষিত মৃত্যুক কিন্তু সহজভাৱে মানি লোৱা নাই ৰাজ্যৰ প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে হওক বা ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিয়ে গতিকে প্ৰধান অভিযুক্ত হিচাপে এই শ্যামকানু মহন্ত আৰু যিগৰাকী মেনেজাৰ আছিল জুবিন গাৰ্গৰ এই দুগৰাকী বৰ্তমানো কিন্তু অজ্ঞাত স্থানত থাকি তেওঁলোকে বা শ্যামকানু মহন্তই যিহেতু কালি এটা সামাজিক মাধ্যমত তেওঁ যি এটা ভিডিঅ' কৰি তেওঁ আপলোড কৰিছিল কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ যে আনগৰাকী অভিযুক্ত কিন্তু বৰ্তমানো মুকলি আকাশৰ তলত এতিয়া কথা হ'ল যে এইগৰাকী শ্যামকানু মহন্তক SIT দলে কি পৰ্যায়লৈকে তেওঁক তদন্ত কৰি লৈ আহিব পাৰে বা তেওঁক তদন্ত প্ৰক্ৰিয়াটো কিমান দূৰ আগবাঢ়িব সেয়া কিন্তু এটা সন্দেহৰ বিষয় এতিয়া কথা হ'ল যে এইগৰাকী শ্যামকানু মহন্ত যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল তাৰ পূৰ্বে এই বাসগৃহৰ পৰা তেওঁ ওলাই গৈছিল গতিকে এই বাসগৃহত যিহেতু SIT দলে তদন্ত চলাইছে বা অভিযান চলাইছে এই অভিযানত কোনসমূহ সামগ্ৰী বা কোনসমূহ তথ্য প্ৰমাণ অসম আৰক্ষীয়ে বা SIT দলে লাভ কৰিব এইসমূহ যি তথ্য পাতি লাভ কৰে এই তথ্য পাতি আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হ'বনে নহয় এই গোটেই বিষয়খিনি কিন্তু তাৎপৰ্যপূৰ্ণ একোটা বিষয় গতিকে শ্যামকানু মহন্তৰ যিটো ঘৰত বাসগৃহত অভিযান চলাই থকা হৈছে এই কালি যিহেতু 7টাকৈ মোবাইল জব্দ কৰিলে দুটাকৈ লেপটপ জব্দ কৰিলে দুটাকৈ হাৰ্ড ডিস্ক জব্দ কৰিলে নথিপত্ৰ জব্দ কৰিলে চিলমোহৰ জব্দ কৰিলে বা আজি যিহেতু গোটেই বাসগৃহত তেওঁৰ অভিযান চলিব কোনসমূহ বা কি সামগ্ৰী ইয়াৰ পৰা উদ্ধাৰ কৰিব বা জব্দ কৰিব SIT দলে এইসমূহ সামগ্ৰীৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ কিবা সম্পৰ্ক আছে নাই এই গোটেই বিষয়টো কিন্তু আৰু এটা তাৎপৰ্য বিষয় গতিকে উল্লেখ কৰিব লাগিব যে অসমবাসী ৰাইজে বিচাৰিছিল যে শ্যামকানু মহন্ত যেনেকৈ নহওক অসমত উপস্থিত হ'ব লাগে মেনেজাৰ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা তেওঁ আহি গুৱাহাটীত উপস্থিত হ'ব লাগে